নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅৰ বিষয়বস্তু চতুৰ্থ শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ 7 মোহন আৰু কলিয়া এই ভিডিঅটো একাৰণে লৈ আহিব লগা হৈছে যেতিয়া মই পাঠ 8 গ্ৰাহক আহিলে খং উঠা দোকানীজনৰ পাঠৰ ভিডিঅ দিছিলো তেতিয়া সকলোৱে প্ৰায় কমেন্ট কৰি কৈছিলে যে বাইদেউ আমাক পাঠ 7 টো লাগে আপুনি পাঠ 7 দি দিয়ক অৰ্থাৎ এটো এটা ৰিকুৱেষ্টেড ভিডিঅ লৈ আহা বুলি কলেও ভুল নহব আৰু সকলোৰে কমেন্ট পঢ়ি মই ভাবিলো ঠিক আছে মই বাৰু পাঠ 8 টো আপলোড কৰাৰ পিছতো এতিয়া মই পাঠ 7 আপলোড কৰি আছো যাতে মোৰ এই ভিডিঅৰ দ্বাৰা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰে এতিয়া পলম নকৰি ভিডিঅটো আৰম্ভ কৰো আৰু তাৰ আগতে যদি এই ভিডিঅটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া 1 নম্বৰৰ কটো আমাক খুদিছে নবাৰণৰ কিয় নিজৰ ঘৰখনলৈ মনত পৰিছিল যদি আমি পাঠটো ভালদৰে পঢ়ো তেতিয়া আমি গম পাম যে নবাৰণৰ কিয় নিজৰ ঘৰখনলৈ মনত পৰিছিল আৰু মই সেই হিচাপে পাঠটো পঢ়ি উত্তৰটো লিখি ৰাখিছো এখন বহীত আৰু তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো এতিয়া ক প্ৰশ্নটোৰ উত্তৰ এটো হ'ব যে ৰাতিপুৱাৰ ঘটনাটোৰ পাছত নবাৰণৰ নিজৰ ঘৰখনলৈ মনত পৰিছিল অৰ্থাৎ আমাক প্ৰশ্নটো সুধিছিল যে কিয় নবাৰণৰ নিজৰ ঘৰখনলৈ মনত পৰিছিল আৰু উত্তৰটো কি লিখিব লাগিব আমি যে ৰাতিপুৱাৰ ঘটনাটোৰ পাছত নবাৰণৰ নিজৰ ঘৰখনলৈ মনত পৰিছিল ঠিক আছে এতিয়া আমি খ প্ৰশ্নটো চাইছো কি দিয়া আছে আমাক খ প্ৰশ্নটো দিছে ঘৰখনৰ লগতে আৰু কাৰ কথা নবাৰণৰ মনলৈ আহিছিল অৰ্থাৎ ঘৰখনৰ কথা মনত কৰোতে আৰু নবাৰণৰ কাৰ কথা মনলৈ আহিছিল হেতু আমাক প্ৰশ্ন সুধিছে আৰু ইয়াৰে উত্তৰটো হ'ব এই ধৰণে যে ঘৰখনৰ লগতে আৰু নবাৰণৰ পুহনিয়া মোহন নামৰ কুকুৰটোলৈ তাৰ মনলৈ আহিছিল অৰ্থাৎ যেতিয়া ঘৰখনৰ কথা মনত পৰিছিল তেতিয়া নবাৰণৰ যেটো পুহনিয়া কুকুৰ আছিল মোহন নামৰ সেই কুকুৰটোলৈও তাৰ কি পৰিছিল মনত পৰিছিল আকৌ এবাৰ কৈছো যে ঘৰখনৰ লগতে আৰু নবাৰণৰ পুহনিয়া মোহন নামৰ কুকুৰটোলৈ তাৰ মনলৈ আহিছিল তাৰ পিছত আমাক গ প্ৰশ্নটো সুধিছে নবাৰণৰ হৈতে মোহনে কি কৰিছিল নবাৰণৰ হৈতে মোহনে কি কৰিছিল সুধিছে আৰু ইয়াৰে উত্তৰটো মই এই ধৰণে লিখিছো যে নবাৰণৰ হৈতে মোহনে পুখুৰীত জপিয়াই সমানে হাতুৰি থাকে আৰু নবাৰণ স্কুললৈ গলে তাৰ লগে লগে গৈ স্কুলত থৈ আহে তো এইখিনি কাম মোহনে নবাৰণৰ হৈতে কৰিছিল তাৰ পিছত মোহনে নবাৰণক স্কুলত থবলৈ যাওতে ৰাস্তাই ৰাস্তাই কিয় প্ৰস্ৰাৱ কৰিছিল আৰু কিয় মোহনে যেতিয়া নবাৰণক থব যায় তেতিয়া কিয় ৰাস্তাত প্ৰস্ৰাৱ কৰিছিল এটো সুধিছে আৰু ইয়াৰে উত্তৰটো মই এই ধৰণে লিখি ৰাখিছো যে মোহনে নবাৰণক স্কুলত থবলৈ যাওতে ৰাস্তাই ৰাস্তাই প্ৰস্ৰাৱ কৰিছিল কাৰণ যাতে নবাৰণে ৰাস্তা হেৰুৱাই না যায় অৰ্থাৎ যাতে নবাৰণে স্কুলৰ পৰা আহুতে ৰাস্তা হেৰাই না যায় তাৰ কাৰণে কি কৰিছিল মোহনে ৰাস্তাই ৰাস্তাই প্ৰস্ৰাৱ কৰি থৈ গৈছিল তাৰ পিছত আমাক উঙত দিছে নবাৰণে ভাস্কৰৰ হতে কিয় নেখেলে বুলি কৈছিল নবাৰণে ভাস্কৰৰ হতে কিয় নেখেলে বুলি কৈছিল ইয়াৰে উত্তৰ হ'ব নবাৰণে ভাস্কৰৰ হৈতে নেখেলে বুলি কৈছিল কাৰণ ভাস্কৰে হিহতৰ পুহনিয়া কুকুৰ অৰ্থাৎ কলিয়াক মাৰিছিল অৰ্থাৎ ভাস্কৰহতৰো এটা কুকুৰ আছিল এটোৰ নাম আছিল কি কলিয়া আৰু যেতিয়া ভাস্কৰে কলিয়াক মাৰিছিল তাৰ কাৰণে নবাৰণে ভাস্কৰৰ লগত কি বুলি কৈছিল নেখেলো বুলি কৈছিল তাৰ পিছত আমাক প্ৰশ্ন দিছে কলিয়াই ভাস্কৰহতৰ ঘৰত কি উপকাৰ কৰিছিল এটো কেতিয়াবা 2 নম্বৰ বা 3 নম্বৰ হিচাপেও প্ৰশ্নটো আহিব পাৰে দেই হেয়ে এটো প্ৰশ্নটোৰ উত্তৰটো অকমান দীঘল হ'ব আৰু মই এই ধৰণে লিখি ৰাখিছো তথাপিও মই যিমান পাৰো ছুটি কৰিবলৈ চাইছো মই উত্তৰটো এই ধৰণে লিখিছো যে কলিয়াই ভাস্কৰহতৰ ঘৰটোত ৰাতি ৰাতি পহৰা দিয়ে যাতে হিহতৰ ঘৰত চুৰ হুমাব সাহস নকৰে আৰু লগতে ফুলনিৰ ফুল বাৰীৰ শাক-পাচলি খাব অহা গৰু ছাগলীক পদুলি মুখত দেখিলে খেদি পঠিয়ায় ঠিক আছে আশা কৰো এই উত্তৰসমূহ পাই লৰা ছোৱালীবোৰ হসাকে উপকৃত হ'ব কাৰণ মই পাৰা পৰ্যন্ত ছুটি কৈ দিবলৈ চেষ্টা কৰিছো যাতে পৰীক্ষাত আহিলে তেওঁলোকে যিখিনি কথা থাকিব লাগে সেইখিনি কথা লিখিও উত্তৰটো ছুটি কৈ লিখিব পাৰে ঠিক আছে তাৰ পিছত আমাক নেক্সট প্ৰশ্নটো কি দিছিলে আমি হেতু চাই লৈছো নেক্সট প্ৰশ্নটো দিছে যে নবাৰণৰ কথাত ভাস্কৰে কি উপলব্ধি কৰিলে অৰ্থাৎ নবাৰণৰ কথাত ভাস্কৰে কি উপলব্ধি কৰিলে এটো সুধিছে আৰু ইয়াৰ উত্তৰটো হ'ব
নবাৰুণ সৰু হৈও ইমানবোৰ কথা বুজি পোৱা হোৱা দেখি ভাস্কৰে তাৰ ভুলবোৰ উপলব্ধি কৰিলে অৰ্থাৎ যে ভাস্কৰে যে ইমান সহায় কৰাৰ পিছতো কলিয়াক মাৰিছিলে সেই কথাটো সি বুজি নাপালেও যে নবাৰুণে সৰু হৈও বুজি পালে সেই কাৰণে কি হয় সি উপলব্ধি কৰিলে যে তাৰ ক'ত ভুল আছিল হ'ব এতিয়া আমাক 3 নম্বৰটো দিছে কোনে কৈছিল কাক কৈছিল নাই নেখেলো খেলিবলৈ মোৰ মন যোৱা নাই মই এই ধৰণে লিখি ৰাখিছো এইটো আমি উত্তৰটো এই ধৰণে লিখিলে বেছি ভাল হ'ব যে মই লিখিছো উক্ত কথাখাৰী নবাৰুণে ভাস্কৰক কৈছিল অৰ্থাৎ যেটো লাইন আমি পালো যে নাই নেখেলো এই কথাখাৰী কোনে কৈছিলে উক্ত কথাখাৰী নবাৰুণে ভাস্কৰক কৈছিল তাৰ পিছত আমাক দিছে যে তুমি যে কি লৰা এটা কুকুৰক মৰাৰ কাৰণে তুমি মোক নমতা হৈছা হিটো আৰু মানুহ নহয় এই কথাখাৰ কোনে খুদিছে কাক কৈছে এটো আমাক কোনে কৈছে কাক কৈছে এটো আমাক খুদিছে হয়নে তো ইয়াৰে উত্তৰটো হ'ব যে উক্ত কথাটি ভাস্কৰে নবাৰুণক কৈছিল আৰু এই উক্ত কথাটি কোনে কৈছিলে ভাস্কৰে নবাৰুণক কৈছিল তাৰ পিছত আমাক দিছে হ'ব দিয়া মই আৰু তোমাক বেয়া পাই নাথাকো এই উক্ত কথাখাৰী নবাৰুণে ভাস্কৰক কেন্দ্ৰ কৰি কৈছিল আৰু এই মই লিখিছো যে উক্ত কথাখাৰ নবাৰুণে ভাস্কৰক কেন্দ্ৰ কৰি কৈছিল মই আকৌ কৰিছো ইয়াতে মই তিনিটা লাইনত লিখিছো যে এটাত লিখিছো উক্ত কথাখাৰী এটা লিখিছো উক্ত কথাটি আৰু এটা লিখিছো উক্ত কথাখাৰ তো তোমালোকৰ যেটো সুবিধাজনক বুলি ভাবা হেইটো লিখিলে হৈ গল হ'ব এটাও ভুল নহয় তাৰ পিছত এতিয়া আমাক নেক্সট কি দিছে আমি হেইটো চাই লৈছো বাক্য ৰচনা কৰা দিছে খুৱাই বুৱাই আৰু লেঙেৰিয়াই তো মই ইয়াতে দুটা ধৰণে লিখি ৰাখিছো অৰ্থাৎ খুৱাই বুৱাইটো লিখি ৰাখিছো লেঙেৰিয়াইটো লিখি ৰাখিছো খুৱাই বুৱাইটো লিখিছো যে ৰমেনে তাৰ পোহনীয়া কুকুৰটোক খুৱাই বুৱাই ডাঙৰ দীঘল কৰিছে লেঙেৰিয়াই লিখিছো কুকুৰটোৱে লেঙেৰিয়াই খোজ কাঢ়িছে তো এই দুটা মই বাক্য ৰচনা লিখিছো আৰু তাৰ পিছত কি দিছে বুজা আৰু লিখা শাক আৰু পাচলি তেতিয়া হলে কি হৈছে শাক পাচলি গৰু আৰু ছাগলী কুকুৰ আৰু মেকুৰী কুকুৰ মেকুৰী দিন আৰু ৰাতি ৰাম আৰু লক্ষ্মণ পিছত আমাক দিছে বাকচত থকা শব্দৰে খালি ঠাই পুৰুৱা এতিয়া ইয়াতে আমাক কেইটামান শব্দ দিছে আৰু ইয়াতে আমাক পুৰাবলৈ দিছে কুকুৰে কি কৰে ভুকে গৰুৱে হেম্বেলিয়াই সিংহই গোজৰে শিয়ালে হুৱা দিয়ে ছাগলীয়ে বেবাই মেকুৰীয়ে মেও মেও কৰে সাপে ফোঁচ-ফোঁচাই মহে কুনকুনাই বান্দৰে খেক-খেকাই ঠিক আছে আৰু 2 নম্বৰ প্ৰশ্নটো দিছিলে যে তোমাৰ ঘৰত থকা পোহনীয়া জীৱ-জন্তুক লৈ কাহিনী লিখিবলৈ যত্ন কৰা হেহে মই এই উত্তৰটো দি দিয়া নাই কাৰণ তোমালোকৰ ঘৰত যি জীৱ-জন্তু আছে হেইবিলাকক লৈ তোমালোকে কি কৰিবা কাহিনী এটা লিখিব পাৰা তুমি কিমান ভাল পোৱা তোমাৰ জন্তুটোক ঠিক আছে এই হিচাপে তোমালোকে নিজে ধুনিয়াকৈ এটা কাহিনী লিখিবলৈ চেষ্টা কৰিবা তো এইখিনি আছিল ইয়াৰে প্ৰশ্ন উত্তৰসমূহ আৰু ইয়াতে 7 নম্বৰ এটা দিছে যে শুনা আৰু লিখা হয়তো এটো কেতিয়াবা আমাৰ ডিক্টেশন হিচাপে আহিবও পাৰে হয়নে যে এই দফাটো তোমালোকে পঢ়িবা পঢ়ি পেনি এই ডিক্টেশন দিয়া যাব অৰ্থাৎ চৌতলিপি দিয়া যাব তো তোমালোকে এটো ভালদৰে পঢ়িবা আৰু পঢ়ি লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং